তুমি মানে ইয়াত একো কমেণ্ট দিব নালাগে, কাৰণ আকৌ তোমাৰ ওপৰত জঁপিয়াই পৰিব, আকৌ মই মানে কথাটো বেয়া হৈ যাব। তো সেইকাৰণে তুমি চিচি থাকা, তুমি কমেণ্ট নিদিবা। তাৰপিছত বেলেগ কোন আছে, ইচ্ছা পূরণ, তুমি আর কমেন্ট দিতে হবে না, আমি এখন একটু আলাদা বিষয় আলোচনা করবে আর কি। আচ্ছা, রুনজুন, রুনজুন, নরেন, প্ৰণালী আৰু কোন আছে, এই তিনিজনে তিনিটা বিষয় ক্লিয়াৰ কৰা, তেতিয়া মানে কামটো মোৰ মানে এটা বস্তু ক্লিয়াৰ, মানে এটা পিকচাৰ ক্লিয়াৰ হ'ব। আৰু পিকচাৰটো হ'ল কি, নৰেনক মই ভয়তে লগ কৰা নাই, সেইটো নৰেনে কৈ দিলে, সেইটো ক্লিয়াৰ। আচ্ছা, প্ৰণালী কৈ দিয়া যে কোনজন PSG গ্ৰুপৰ সদস্যই তোমাক মোৰ ব্লু আঁতৰাবলৈ হেঁচা দিছে, সেইটো তুমি কৈ দিয়া। আৰু নেক্সট কোন আছে, ৰুনজুন বৰা। ৰুনজুন বৰা কৈ দিয়া। ৰুনজুন বৰা এতিয়া ক'ব নালাগে একো, প্ৰথম এই দুজনক ক'বলৈ দিয়া। ঠিক আছে, তোমালোকে কৈ থাকা হা, মই আছোঁ, লাইনত আছোঁ। মোক নৰেনে কৈছিল, নৰেনে কৈছিল, কি কৈছিল, ব্লু আঁতৰাবলৈ। নৰেন কোৱা এতিয়া, চবে কোৱা, চবে চবৰটো কোৱা, পিছত মই মানে হিচাপ নিকাচ কৰি আছোঁ। এতিয়া নৰেন কোৱা, প্ৰণালীটো ক'লে, এতিয়া নৰেন কোৱা। ময়ো আছিলোঁ কওঁতে প্ৰণালীক, এতিয়া নৰেন কোৱা। মই গুৱাহাটী গৈছোঁ মোৰ নিজৰ কামত। আচ্ছা, গুৱাহাটী গৈছা নিজৰ কামত, ঠিকে আছে। এইটোতো গুৱাহাটীখনটো আৰু মোৰ নহয় যে কোনো আহিব নোৱাৰে, চবেই আহিব, চবেই নিজৰ কামত আহিব, সিমানখিনি ঠিকে আছে। আচ্ছা, তাৰে পিছৰখিনি কোৱা। অকণমান ৰেষ্ট লোৱা ৰুণ। তোমাক দেখোন কৈছিলোঁ, সি কৈছিল বুলি। সেইটোৱেতো, এতিয়া মুখামুখি হোৱা। মোৰ মানে কথাটো হ'ল কি, মুখামুখি। মই এই ইয়াক কিবা সিয়াক কিবা এইবিলাক মোৰ ভাল নালাগে, আৰু মই সেইটো পৰ্যায়ৰ মানুহ নহয়। মই বেয়া কমেণ্ট মহিলাৰ তাত কৰিছোঁ, এইটো মই ক'লোঁ। মই কৰিছোঁ আপোনাৰ মীনাক্ষী তাত কৰিছোঁ, মীনাক্ষী হাইট মাৰিছে, মোৰ ক'ব লগা একো নাই, হৈ গ'ল। নেক্সট আহি গ'ল হিমাৰাণী তাত মই বেয়া কমেণ্ট দিছোঁ, হাইট মাৰিছে, অ'কে, হৈ গ'ল। নেক্সট আৰু কোন আছিল, বাকীবিলাকৰ তাত মই বেয়া কমেণ্ট দিয়াই নাই, কিন্তু সেই PSG গ্ৰুপে কৈছে যে তাৰ ব্লু আঁতৰাই দিয়া, তাৰ ব্লু আঁতৰাই নিদিলে আমি নাহোঁ। এতিয়া PSG গ্ৰুপৰ মেম্বাৰ হ'ল 20 জন, এতিয়া লাইফৰ মালিকে কি কাক চাব, ৰিংকু তালুকদাৰ নাহিলেও কথা নাই, 20 জন গ্ৰুপ যদি নাহে, তেতিয়াহ'লে মোৰতো চেনেল মনিটাইজ নহ'ব, মনিটাইজ নহ'লেতো মোৰ চৌকা নজ্বলিব, এইবিলাক কথা আছে। তো ঠিক আছে, অ'কে, মোৰ আপত্তি নাই। এতিয়া প্ৰণালীক হেঁচাটো কোনে দিছে, সেইটো লাগে মোক। প্ৰণালীটো কৰে, নৰেনে কৈ আছে, এতিয়া নৰেন পলাল, এইয়া মানে এইবিলাক মানে কাহিনী হৈ গ'ল। এতিয়া নৰেন ক'ত পলাল, নৰেনৰ এতিয়া কমেণ্ট নাই। নৰেন কোৱা ভাই, কি হৈছে কোৱা। মই একদম মানে এইবোৰে মোৰ মানে একদম অলপ, মই এনেই ফূৰ্তিত থকা মানুহ, কিন্তু এইবোৰ কথাই মানে মোক ভাল নালাগে না, এইবিলাক কথা ক'লে। মোৰ কাৰো লগত শত্ৰুতা নাই, কোনোবাই PSG গ্ৰুপ খোলে, কাৰোবাৰ চেনেল মনিটাইজ কৰে, মোৰ ক'ব লগা একো নাই। কিন্তু মোক ক'ব লাগে যে তুমি বেয়া কমেণ্ট দিছা কাৰণে হাইট মাৰিছোঁ, ঠিক আছে, মই মানি লৈছোঁ। বেয়া কমেণ্ট নিদিলেও যে হেঁচাটো দিয়ে, সেইটো কাৰণটো মোক লাগে। কি চলিছে হিৰক, এই মানে হিচাপ নিকাচ চলি আছে, চবৰ মই হিচাপ ল'ম এতিয়া মানে কল্পনাৰ লগত মোৰ কথা পতা ইচ্ছা আছিল বেলেগকে, কিন্তু কি কথা পাতিম, চব মানে আহি গ'ল। এতিয়া মোক মীনাই কৈছিল, এতিয়া মীনাটো নাহেই। এতিয়া তুমি কেনেকৈ সমাধান কৰিবা, মীনাটো এতিয়া মোৰ তাত নাহে। এইবিলাক হৈছে কাহিনী, মইতো ৰেডি আছোঁ চব স্পষ্টীকৰণ দিবলৈ। এতিয়া নৰেনে কৈ আছে মীনাই কৈছিল, মীনাটো নাহে। মই কৈ আছোঁ, চোৱা, ৰিংকু নাই পলোৱা মই। কৈ আছা, ঠিক আছে, তুমি কৈ আছা, কি কৈ আছা, যে মোক মীনাই কৈছিল। সেইটোৱেতো, মীনা কৈছিল যে মীনা নাহে না, মীনা নাহে, এতিয়া কেনেকৈ স্পষ্টীকৰণ কৰিবা।